বনাব লৈছোঁ দুপৰীয়া সাজৰ কাৰণে ব্ৰইলাৰ চিকেন। তাৰ কাৰণে মই মাংসখিনি মেৰিনেট কৰি ল'ম আৰু নিমখ দি দিছোঁ, ধনিয়া পাউডাৰ, হালধি গুড়ি আৰু তাতে দি দিম অকণমান চিকেন মছলা আৰু জিৰা পাউডাৰ আৰু দি দিম ৰচুন আদাৰ পেষ্ট কৰি থোৱা 1 চামুচ, অকণমান মিঠাতেল আৰু জালুকৰ গুড়া। গোটেইখিনি অলপমানকৈ দি গোটেইখিনি মই একেলগতে মঠি ল'ম। মাংসখিনি মঠি পিনি অকণমান সময় ৰাখি দিম। দি দিছোঁ ৰচুন আদাৰ পেষ্ট আৰু মিঠাতেল। অকণমান সময় মঠি পিনি আধা ঘণ্টামান ৰাখি দিম, তেতিয়া মাংসখিনিৰ ভিতৰত গোটেই মছলাখিনি ধুনীয়াকৈ সোমাই যাব। আৰু এই মঠি লৈছোঁ। মাংস কিন্তু সৰ্বসাধাৰণতে মই একেবাৰে কেঁচা মাংস চুবলৈ বহুত বেয়া পাওঁ, কিন্তু আজিকালি নচুলেও নহয়, নকৰিলেও নহয়, কৰিবলৈ লৈছোঁ যেতিয়া কিবা এটা কৰিবই লাগিব ন। মঠি পিনি গোটেইখিনি মই আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট দিম মাংসখিনি। এইফালে অকণমান দীঘলকৈ বিলাহী আৰু পিঁয়াজ 2টা ভাগত কাটি লৈছোঁ, জলকীয়া কেইডোখৰমান লৈছোঁ আৰু এইফালে মেৰিনেট কৰা মাংসখিনি মই এতিয়া বনাবলৈ উলিয়াই লৈছোঁ। কেৰাহীত দি দিছোঁ মিঠাতেল, বহুত বেছি মিঠাতেল দিয়া নাই, কম পৰিমাণে দিছোঁ মিঠাতেল। আনফালে পিঁয়াজ দি দিছোঁ গৰম মিঠাতেলত আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। এনেকৈ ভাজি হোৱাৰ পিছত তাতে দি দিম মেৰিনেট কৰি থোৱা মাংসখিনি। দেখিছে ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু তেল কম ইউজ কৰিছোঁ, কাৰণ মঠি দিওঁতে মই অলপ তেল বেছিকৈ মঠি দিছিলোঁ। আৰু এইখিনি এনেকৈ কেৰাহীত দি মই অলপ লৰাই ভাজি ল'ম। অলপমান সময় বেছিকৈ ভাজিম, কাৰণ মাংসখিনি অলপ শুকানকৈ ভাজিম আৰু ঢাকনি নিদিয়াকৈ ভাজিম, গতিকেলৈ অলপ সময় লাগিব। আৰু এনেকৈ লৰাই মই ভাজি ল'ম মাংসখিনি। অকণমান লৰাই দিছোঁ আৰু অকণমান লৰাই পিনি মাংসখিনি অকণমান মেলি দিম, যাতে গোটেই কিডোখৰ মাংসই জুই তাপটো পায়, মানে ধুনীয়াকৈ মাংসকেইটুকুৰাৰ গাত লাগে। এনেকৈ মেলি দিছোঁ মাংসকেইটুকুৰা। আৰু পিঁয়াজটো দেখিছেনে ধুনীয়াকৈ অলপ ডাঙৰকৈ কাটি লৈছোঁ পিঁয়াজখিনি। আৰু মাংসখিনি মই কিন্তু ঘনাই লৰাই আছোঁ, কাৰণ মছলা তাত অলৰেডি সানি দিয়া হ'ল, নহ'লে মছলাখিনি তলৰ ফালৰ পৰা দেৰি আহিব, গতিকেলৈ মই মাংসখিনি ঘনাই লৰাই দিছোঁ। দেখিছে মাংসখিনি দেখিবলৈ খুব ধুনীয়া হৈ আহিছে, মছলা ৰংটো ধুনীয়াকৈ উঠি আহিছে। তেল যদিও মই কমকৈ দিছিলোঁ, কিন্তু মাংসখিনি তেলি আছিলে, ব্ৰইলাৰটো ডাঙৰ আছিলে, গতিকেলৈ মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাই আহিছে। তাতে দি দিছোঁ আধা ভাজি হোৱাৰ পিছত 2টা শুকান জলকীয়া আৰু কেইখিলামান তাতে মই নিজে ঘৰতে কৰি লৈছিলোঁ নৰসিংহ, কেইখিলামান পাত ছিঙি আনিলোঁ, তাতে দি দিম। চাউথ ইণ্ডিয়ানত কিন্তু নৰসিংহ পাত বহুত চলে, আমাৰ ইয়াত কমেই আমি খাওঁ ভাজি চাজিবিলাকত, কিন্তু ময়ো কেইখিলামান দি দিছোঁ, তাৰ মানে ফ্লেভাৰটো অলপ বেলেগ আহক বুলি। সদায় একেভাগেনো কিমান বনাই খাই থাকিম আৰু আপোনালোকক দেখুৱাই থাকিম, গতিকেলৈ সেইকেইখিলাও তেলতে দি দিলোঁ, যাতে তেলৰ লগতে সেইকেইখিলাও ধুনীয়াকৈ ভাজ খাই, মাংসখিনিৰ লগতে ভাজ খাই যায়। আৰু কেইপিচমান সৰুকৈ আলু দি দিছোঁ। আলু নহ'লে বাৰু মাংস খাই কি ভাল লাগে কওকচোন। আমি কিন্তু আলু নহ'লে একো চব্জিয়ে নাখাওঁ, আলুটো আমাৰ একদম লাগিবই। দেখিছে মাংসখিনি কালাৰটো ধুনীয়া হৈ আহিছে। অলপ সময়ৰ পিছে মই লৰাই আছোঁ, আৰু এনেকৈ লৰাই ভাজি থাকোঁতে মাংসকেইটুকুৰা সিজিয়ে গৈছে, আলুকেইটুকুৰাও সিজি গৈছে। খুব ধুনীয়া হৈছে কালাৰটো, দেখি খাওঁ লাগিছেনে বাৰু আপোনালোকৰ। এনেকৈ লৰাই অলপ সময় ভাজি বহুতখিনি সময় ভাজিছোঁ বাৰু, অলপ সময় নহয়। তাতে সিজাৰ নিচিনা হ'লত এতিয়া মই তাতে ওপৰতে বিলাহীখিনি দি দিছোঁ আৰু জলকীয়া দীঘলকৈ কাটি লৈছিলোঁ, জলকীয়াখিনি দি দিছোঁ আৰু তাতে পিঁয়াজখিনিও এনেকৈ দি এইবাৰ চিম কৰি অলপ সময়ৰ কাৰণে ঢাকন মাৰি থ'ম। 5 মিনিটমান, 6 মিনিট, 7 মিনিটমানৰ কাৰণে ঢাকন মাৰি থ'ম। আৰু ঢাকন মাৰি দিয়া অলপ সময়ৰ পিছত চাইছোঁ ধুনীয়াকৈ পিঁয়াজখিনিও ভাপত সিজাৰ নিচিনা হৈ গৈছে, জলকীয়া টুকুৰা আৰু বিলাহীখিনিও অলপ গলা টাইপৰ হৈ গৈছে। ধুনীয়া লাগিছেনে দেখিবলৈ? আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন। আনফালে মই জ'জৰ কাৰণে অকণমান দালি বনাইছোঁ, আৰু আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে মোৰ আজি মাংসৰ ৰেচিপিটো। আৰু এইফালে থালি মই উলিয়াই ল'লোঁ, নিয়ৰো স্কুলৰ পৰা আহি পালেহি, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজি মোৰ থালিখন জনাবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰিব আপোনালোকে। মোৰ পেজটো নতুন যিহেতু, মোক আগুৱাই যোৱাত সহায় কৰিব। ফেচবুক বা ইউটিউব দুইটাতে মোৰ ভিডিঅ'বোৰ যায়, আপোনালোকে যিকোনো এটাতো চাব পাৰিব। আৰু এইফালে আজি দাইলখিনি কিহৰ জানেনে? কালি বজাৰলৈ গৈছিলোঁ, বজাৰলৈ যাওঁতে ৰঙা মৰিচা টাইপৰ খুতুৰাটো পাইছিলোঁ, তাৰে লৈ আহিছিলোঁ এমুঠি, আৰু অকল বিলাহী দি বইল কৰি অকণমান জোল টাইপ বনাইছোঁ। দেখিবলৈ খুব ধুনীয়া লাগিছে নহয়নে? খুতুৰাটো সঁচাকৈ এইটো মানে পুনি নতুনকৈ ওলাইছে যে, খাবলৈ খুব ধুনীয়া হয়।
এইফালে আমাৰ জজুৱে টিভি চাই বহি আছে, ভাত কিন্তু নাখায় দেই, এনেই বহি আছে। কিন্তু আমাৰ ৰাইজে পাপৰ খাই আছে। ঠিক আছে, আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।